জুতিয়া ভাঙৰা আমাৰ বাহিৰা চাৰিআলিৰ পৰা কমেও বাহিৰা চাৰিআলিৰ পৰা কিমানমান কিলোমিটাৰ হয় জুতিয়া ভাঙৰালৈ? 11 কিলোমিটাৰ 11 কিলোমিটাৰ হয়। আমি তেওঁৰ ওচৰলৈ আহিছিলোঁ, আমি ফোনেৰে কানেকশ্যন কৰিছিলোঁ, কিন্তু আমি পোৱা নাছিলোঁ। আৰু হঠাৎ তেওঁক আজি আমি সুবিধা ক্ৰমে পালোঁ। আমি অতি ভাগ্যৱান তেওঁক পাই। আমি পোনপ্ৰথমে আমি তেওঁৰ ওচৰলৈ যাওঁ। আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু। ওয়ালাইকুম আসসালাম। আপুনি শিক্ষা ক'ত লৈছিলে? প্ৰথমতে মই শিক্ষা লৈছিলোঁ চেঙেনীয়া মাদ্ৰাছাত, হয়। দৰং জিলা। তাৰপিছত তাত 4 বছৰ পঢ়ি মই দৌৰাখনে বাবা হেফজ কৰিবৰ কাৰণে আকৌ গৈছিলোঁ নগাঁও। নগাঁৱতে মই তাতে হেফজ কৰি আহিছোঁ। হয়। আপুনি শিক্ষা যে সময়ত কোনোবাই আপোনাক সহায় কৰিছিল? হয়, ৰাইজৰ মানুহ দান চাকাত কৰিছিল। এনেকৈ কৰি শিক্ষা লৈ আহিছোঁ তাতে। আপুনি যেতিয়া মাদ্ৰাছাত আপুনি পঢ়িছিলে, তেতিয়া আপোনাৰ ধৰ কিবা কানি কাপোৰ ধোৱা বা বাথৰুমত যাওঁতে বা সেনেকুৱা কিবা সহায় কৰিব লাগিলে আপোনাক কোনে সহায় কৰিছিল তেতিয়া? মাদ্ৰাছাৰ ছাত্ৰবিলাকে সহায় কৰিছিল। আপোনাৰ যেতিয়া জীৱিকা, আপুনি বিয়া পাতিছে? হয়, বিয়া পাতিছে। আপোনাৰ ল'ৰা ছোৱালী কেইজন? 3জন, ছোৱালী 2জন, ল'ৰা 1, হয়। ল'ৰা 1। আৰু আপুনি অৰুণোদয় পইচা পাইছে নেকি কিবা? নাপাওঁ, একোৱে নাপাওঁ। অৰুণোদয় পইচাৰ কাৰণে আপুনি কিবা যোগাযোগ কৰিছিলে নেকি? কাৰোবাৰ লগত কিবা যোগাযোগ কৰিছিলে নেকি? যোগাযোগ আমি কৰিছিলোঁ, কিন্তু আমাৰ নামবিলাক কাটি দিয়ে। আচ্ছা। আপুনি PM কিষাণৰ পইচা পাইছে নেকি? সেইটো পইচা নাপাওঁ। সেইটো আপুনি কিবা গান চাবক বা সেনেকুৱা আপুনি কৃষি সেইবিলাক কিন্তু বিষয়ৰ লগত? সেইবিলাকৰ বিষয়ে মই তাতে যোগাযোগ কৰা নাই। একদিনে গৈছিলোঁ এখন ফৰ্ম লৈ পেলাই। হয়। তেওঁ এটা উত্তৰ কৈছিল কি তুমি খেতি কৰিব পাৰিবি নেকি, তোমাক যদি PM কিষাণ লাগে। আচ্ছা। তোমাক দিয়া নহয়, এনেকৈ কৈ পেলাই মোক খেদাই দিলা। মই গুচি আহিলোঁ। তেতিয়াৰ পৰা মই এইবিলাক যোগাযোগ কৰা নাই। আপুনি এতিয়া যে চলে, আপোনাৰ ধৰ 4জন, আপুনি যদি 5জন পৰিয়াল, আপোনাৰ 5জন পৰিয়াল চলিব লাগিলে আপুনি কেনেকৈ চলে? কিন্তু ৰাইজৰ মানুহ সহায় কৰে, গাঁৱৰ মানুহ সহায় কৰে। হয়। সেনেকৈ আৰু কাৰোবাৰ ওচৰত খুজিব গ'লে ধৰ 100 টকা বা 200 টকা এটা দিয়ে। হয়। এনেকৈ তেল নামৰ খৰচটো ওলায়। হয়। তাৰপিছত মই সেনেকৈ চলি আছোঁ আৰু ৰাইজৰ সহায় সহযোগিতাত। আপুনি যেতিয়া বাকী বাৰু আৰম্ভণি মাজতে এটা কথা সুধো আপোনাক। আপুনি যেতিয়া ৰমজান মাহত সেনেকুৱা কিবা মছজিদ সেনেকুৱা লয় নেকি? ৰমজান মাহত মই মছজিদ আগতে লৈছিলোঁ মই। যেতিয়া লকডাউন আহিল তেতিয়াৰ পৰা লোৱা নাছিলোঁ, কিন্তু যোৱা ৰমজানত লৈছোঁ মই আকৌ এটা। হয়। তাতে বেছি পইচা পোৱা নাছিলোঁ, 15,000 টকা দিছিল। হয়। সেইখিনিয়ে পইচা আৰু। তাৰপিছত আৰু কালেকশ্যন কৰোঁ মই ৰমজান মাহ হ'লে। হয়। সেনেকৈ 2 পইচা পাইছিলোঁ আৰু। আপুনি এতিয়া আমাক ৰাইজৰ আগত আপুনি কেৰাত পাত বা আপোনাৰ কিবা সেনেকুৱা এটা শুনাব নেকি বাৰু? শুনাব পাৰিম ইনশাআল্লাহ। ঠিক আছে, শুনাওক। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. إن الذين آمنوا وعملوا الصالحات كانت لهم جنات الفردوس نزلا خالدين فيها لا يبغون عنها حولا. قل لو كان البحر مدادا لكلمات ربي لنفد البحر قبل أن تنفد كلمات ربي ولو جئنا بمثله مددا. قل إنما أنا بشر مثلكم يوحى إلي أنما إلهكم إله واحد. فمن كان يرجو لقاء ربه فليعمل عملا صالحا ولا يشرك بعبادة ربه أحدا. আৰু আপোনালোকৰ পঞ্চায়ত কি কৰে? পঞ্চায়ত আমাৰ পুপাৰ জাতীয় ভাঙা। আপোনালোকে চাওক, এজন দৃষ্টিহীন ব্যক্তি, যিজন ব্যক্তি 4জন পৰিয়ালক লৈ কিনে তেওঁ এখন সংসাৰ কৰি আছে। আপোনালোকে যিজন ব্যক্তিয়ে এই ভিডিঅ'টো চাই তেওঁৰ যিটো দুখ, তেওঁৰ যিটো বেদনা আছে, আপোনালোকে অলপ হ'লেও সহায় কৰক। PM কিষাণ হওক, আপোনালোকে অৰুণোদয় পইচাৰ হওক। অৰুণোদয় এজন অক্ষম ব্যক্তিয়ে পায়, যিজন অক্ষম ব্যক্তিয়ে আজিলৈ অসমত পোৱাই নাই। সেই ব্যক্তিজনৰ মুখলৈ চাই বা পৰিয়ালটোৰ ফালে চাই আপোনালোকে অলপ হ'লেও সহায় কৰক, আৰু অলপ হ'লেও দয়া উপজি আপোনালোকে এওঁৰ সংসাৰখনৰ যেন ভৱিষ্যত উজ্জ্বল কামনা কৰে। আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক।
আৰু আপোনালোকে যদি ক'ৰবাত আমাৰ কিবা ভুল হৈ যায় আপোনালোকে কমেণ্টত লিখি দিয়ক